বন্ধুসকল মই আজি আপোনালোকক ডাঙৰ যিটো প্লেঞ্জাৰ আণ্ডাৰ মেচিন সেই আণ্ডাৰ মেচিনটোত আমি আচলতে তাৰ যিকেইটা ব্লেডকেইটা আচলতে খুলি আমি ধাৰ দিওঁ। এই ভিডিঅ'টোত সেইটোকে মই দেখুৱাইছোঁ, খুলি ধাৰ দিয়া দেখাইছোঁ। আৰু এটা মানে অলপ শ্বৰ্টকাট ছিষ্টেমত এটা মানে ছিষ্টেম আছে, সেই ছিষ্টেমটোত ধাৰ দিব পাৰি যিটো নেকি অলপ সময় বাচে। সেই বস্তুটো মই এই ভিডিঅ'টোত দেখাবলৈ চেষ্টা কৰিছোঁ। আপোনালোকেও চাওক আৰু শিকক বুলি মই ভাবিছোঁ। আৰু এটা নলেজেবল ভিডিঅ' হ'ব বুলি মই ভাবিছোঁ আপোনালোকৰ কাৰণে। তেন্তে আহক ভিডিঅ'টো আৰম্ভ কৰোঁ, আৰু ভিডিঅ'টোৰ শেষত মই এই ছিষ্টেমটো আপোনালোকক দেখুৱাইছোঁ। মেচিনৰ এই ব্লেডখন বহুত ডাঙৰ, 12 ইঞ্চিমান হ'ব। এইখন আমি হাতেৰে ধাৰ কৰিবলগীয়া হয়, ডাঙৰ ডাঙৰ কাঠ ৰান্দা মাৰিবৰ কাৰণে। আমি এনেই সাধাৰণতে এনেকৈয়ে মানে খুলি আপোনালোকক দেখি আছে আপোনালোকে এনেকৈ খুলি মেলি গ্ৰাইণ্ডাৰ দিম, আৰু নহ'বা আপোনাৰ হেৰিটো কি বুলি কয়, যিটো মেচিনত লাগি থাকে বগা পাথৰটো, সেই পাথৰৰ দ্বাৰাও মানে ধাৰটো দিব পাৰি। এতিয়া পাথৰটো আমাৰ ইয়াত অলপ ভাগি আছে, সেইকাৰণে মানে এই ধৰণে কৰি দিছোঁ। আৰু তাৰপিছত আমি দেখাই আছোঁ। এইটো নৰ্মেলি আৰু এইটো চবেই কৰিব পাৰে, সেইটো চবেই কৰেও, সেইকাৰণে তেনেকেই মাৰিছোঁ। আৰু এই ব্লেডকেইটা আচলতে হেৰি ব্লেড নহয়, এইটো এটা দামী ব্লেড এটা পোৱা যায়, সেই ব্লেডটো নহয়, এইটো এটা নৰ্মেল ব্লেড হয়। আৰু ইটো ব্লেড আপোনালোকৰ ডায়মণ্ড ব্লেড বুলি কয়। ডায়মণ্ড ব্লেডটোৰ দাম বহুত, সেই গতিকে এইটো নৰ্মেল ব্লেডটো আমি প্ৰায় ব্যৱহাৰ কৰোঁ এইটোৱেই। আৰু এইটো আৰু সেইটোৰ মাজত এটা ডিফাৰেঞ্চ আছে। এইটো ধাৰটো আপোনাৰ এবাৰ দিয়াৰ পিছত বহুত বেছি দেৰি নাযায়। যদি আপোনাৰ টান কাঠ হয় বা শুকান কাঠ হয়, তেতিয়াহ'লে ধাৰটো খুব বেছি আৰু এটা দিন মাৰিব পাৰিব ভালকৈ। ৰাতিপুৱাৰ পৰা গধূলিলৈ মাৰিম বুলি ক'লে এদিন মাৰিব পাৰিব। আৰু যদি ডায়মণ্ডটো হয়, তেতিয়াহ'লে আপোনালোকৰ চিন্তাই কৰিব নালাগে। সেই ব্লেডটোৱে এবাৰ ধাৰ দি আপুনি কমেও 20 দিনমান একে লেঠাৰিৰে কাম কৰিব পাৰিব। সেইকাৰণে সেইটো আৰু এই দুটাৰ মাজত এটা পাৰ্থক্য আছে ডাঙৰ। ধাৰ দি আছে গ্ৰাইণ্ডাৰ মেচিনে। এটা কথা খালি মন ৰাখিব, গ্ৰাইণ্ডাৰ মেচিনে অকল তেনেকৈ মাৰিলেও নহ'ব। বস্তুটো মানে কি হয়, এলাইনমেণ্টটো চাই মাৰিব লাগিব। চিধা মানে ধাৰটো চিধাও হ'ব লাগে। আৰু আমাৰ যিটো মেচিনৰ পেপাৰ, সেই পেপাৰটো খুব মিহিটো হ'ব লাগে। কমচে কম 220 হ'ব লাগে নাম্বাৰ। আৰু সেইটো যদি নাপায়, কেতিয়াবা 320ও পোৱা যায়। সেই 320 বা 220 সিমান মানত হ'ব লাগে। এতিয়া আমাৰ ব্লেড দুখন ধাৰ দি শেষ হৈ গ'ল। এতিয়া দেখিছে খুব চিকচিকাই আছে, খুব বেছি বহুত ধুনীয়া, একদম ব্লেডৰ নিচিনা ধাৰ উঠিছে। মোৰ দাদাই ব্লেডখন বান্ধি লওক মেচিনত, নট ছিষ্টেমত কচিব লাগিব, কচিছে। তাৰপিছত এলাইনমেণ্টটো মিলাই ল'লোঁ, আমি এডজাষ্টটো মিলাই ল'লোঁ। তাৰপিছত এয়া আৰু আমাৰ মেচিনটো, এইটোতে আমি ৰান্দাখিনি মাৰিব লাগিব। বহুতখিনি কাঠ আছে, সেই গতিকে ৰান্দাটো মাৰিবৰ কাৰণে ভালকৈ মানে ব্লেড দুখন ধাৰ কৰি ল'লোঁ। তেতিয়া মানে নহ'লে বাৰে বাৰে ৰ'ব লাগিব, বাৰে বাৰে আকৌ ধাৰ দিব লাগিব। সেইখিনি কাঠখিনি দেখিছে। তাৰপিছত আমি এইখিনি অলৰেডি মাৰিলোঁ, আৰু এতিয়া দেখাইছিলোঁ সেইখিনি মাৰিবলগীয়া আছে। বন্ধুসকল, এইটো এটা ছিষ্টেম মই আপোনালোকক কৈছিলোঁ, ভিডিঅ'টোৰ শেষত দেখুৱাইছোঁ। আপোনালোকে যদি খোলা মেলা কৰাত অলপ অসুবিধা পায়, তেন্তে এইটো ছিষ্টেমত আপোনালোকে অকণমান দেৰিৰ কাৰণে ইমাৰ্জেঞ্চি, মানে এইটো আৰু ইমাৰ্জেঞ্চিৰ কাৰণে ব্যৱহাৰ কৰিব পাৰি। ধেৰ এগালমান বোলে কাঠ আছে আপোনালোকৰ মাৰিবলগীয়া ৰান্দা, তেতিয়া আপোনালোকে এইটো ছিষ্টেমত নকৰাই ভাল হ'ব।
তাতকৈ ভাল আপোনালোকে খুলি লওক, খুলি পাথৰত ধুনীয়াকৈ এলাইনমেণ্ট মিলাই ধুনীয়াকৈ ধাৰ কৰক। তাৰপিছত এইটো আমাৰ বটালি ৰাণ্ডাৰ ফলি ধাৰ দিয়া পাথৰটো দি ধুনীয়াকৈ ধাৰটো উঠাই লওক, ব্লেডৰ নিচিনা একদম ধুনীয়া চিকচিকাই। তাৰপিছত আপোনালোকে কাম কৰক, তেতিয়া বহুত দেৰি যাব, ধাৰটো বহুত সময়লৈকে টিকি থাকিব আৰু বহুত কাঠ আমি ৰান্ধাও মাৰিব পাৰিম। তেন্তে ভিডিঅ'টো চাই আপোনালোকে কেনেকুৱা পালে কমেণ্ট কৰি জনাব, আৰু এই যিটো মই স্কিল আপোনালোকক শিকালোঁ সেই স্কিলটো কিমান উপযোগী আপোনালোকৰ বাবে নিজে ট্ৰাই কৰি চাব। তাৰপিছত মোক কমেণ্ট এটা কৰিবলৈ নাপাহৰিব। ত' আজিলৈ ভিডিঅ'টো ইমানতে সামৰিছোঁ, আৰু নতুনকৈ অহাসকলক মই ছাবস্ক্ৰাইব কৰিবলৈ অনুৰোধ কৰিলোঁ, আৰু লাইক কৰিব, শ্বেয়াৰ কৰিব। কিবা যদি ভিডিঅ' সম্বন্ধিত কিবা কথা আছে জানিবলগীয়া মোক কমেণ্ট কৰি জনাব। ধন্যবাদ। পৰৱৰ্তী ভিডিঅ'ত আকৌ লগ পাম।